নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি ধূপ পিঠা বা মালপোৱাৰ ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ বাবে। ধূপ পিঠা মই বিহুৰ আগতে বনাইছিলোঁ, কিন্তু এই পিঠাবিধ সকলোৱে খায়। ঘৰত বিহুৰ সময়ত আলহী দুলহীও বেছি হয়। সকলো আলহীয়ে বৰা চাউলৰ তিল পিঠা বা বৰা চাউলৰ পিঠা নাখায়, কিন্তু এই ধূপ পিঠা যিহেতু ভাত খোৱা চাউলে বনাইছোঁ আমি, সেইকাৰণে সকলোৱে খায়। সেইকাৰণে সোনকালে শেষ হৈ গ'ল। আজি ভাবিলোঁ আকৌ বনাওঁ আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। ধূপ পিঠা বনাবৰ কাৰণে ইয়াত ভাত খোৱা চাউলৰ কেঁচা পিঠাগুড়ি আধা কেজি মই খুন্দি লৈছোঁ। আপোনালোকে কেঁচা পিঠাগুড়িৰ সলনি শুকান পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে। মন কৰিব যাতে বৰা চাউলৰ পিঠাগুড়ি নল'ব। আৰু ইয়াতে মই এবাটি ময়দা দি দিছোঁ। আপোনালোকে ময়দা সলনি আটাও দিব পাৰে। ইয়াতে এতিয়া অকণমান নিমখ দি দিম। মিঠা বস্তুত নিমখ দিলে টেষ্টটো বেলেঞ্চ হয়। আপোনালোকে ইচ্ছা কৰিলে ভজা চপ, তিল আদি দি দিব পাৰে। মই কিন্তু আজি একো নিদিওঁ, এনেকৈয়ে বনাম। এতিয়া শুকান সামগ্ৰীখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ। আপোনালোকেও এনেকৈ শুকান সামগ্ৰীখিনি প্ৰথমতে ভালকৈ মিক্স কৰি ল'ব। এতিয়া মই চাহ বনোৱা চচপেন এটা লৈ লৈছোঁ আৰু আধা কেজি চাউলৰ বাবে মই আধা কেজি গুড় সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে গুড়ৰ পৰিমাণ বা পিঠাগুড়িৰ পৰিমাণ নিজৰ জোখমতে লৈ ল'ব। মিঠা যদি বেছিকৈ খাই ভাল পায় আপোনালোকে বেছিকৈ ল'ব, আৰু যদি কমকৈ খাই ভাল পায় তেনেহ'লে কমকৈ ল'ব। আজি মই অলপ মিঠাকৈ বনাম, সেয়ে মই আধা কেজি চাউলত আধা কেজি গুড় দি দিছোঁ। এতিয়া গুড়খিনি মই গৰম কৰি ল'লোঁ। এয়া অলপ ঠাণ্ডা হোৱাৰ পাছত মই চাকি লৈছোঁ এনেকৈ। এতিয়া শুকান পিঠাগুড়িখিনিত অলপ অলপকৈ গুড়ৰ চিৰাপ দি দিম আৰু লাহে লাহে মিক্স কৰি ল'ম। প্ৰথমতে মই একেটা ডাইৰেকশ্যনতে মিলাই ল'ম। একেবাৰতে মই দি দিয়া নাই, অলপ অলপকৈ দি লৈছোঁ গুড়ৰ মিশ্ৰণ। এই পিঠাবিধ মোৰ খুবেই প্ৰিয়, মই বহুত ভাল পাওঁ। এয়া মই মিক্স কৰি ল'লোঁ। এতিয়া মই ওলট পালট কৰি মিক্স কৰি লৈছোঁ, যাতে গোটা সামগ্ৰী থাকি নাযায়। এইটো সময়তে যিমান ভালকৈ আপোনালোকে ফেটি ল'ব, সিমানেই পিঠাটো ধুনীয়াকৈ ফুলি উঠিব। এয়া আমাৰ পিঠাগুড়িখিনি বেছি ডাঠ হৈ আছে, সেয়ে মই আৰু অলপ পানী ঢালি দিছোঁ। আকৌ ভালকৈ মিক্স কৰি ল'ম। আপোনালোকেও বেছি ডাঠ হৈ থাকিব নিদিব। বেছি ডাঠ হৈ থাকিলে ভিতৰখনো নিসিজে আৰু বেছি পাতলা হৈ গ'লেও ভালকৈ ফুলি নাহে। এনেকৈ ভালকৈ ওলট পালট কৰি মিক্স কৰি থাকিব। এইটো সময়তে যিমানে ভালকৈ ফেটিব, সিমানেই পিঠাটো ভালকৈ ফুলি উঠিব আৰু কোমল হৈ পৰিব। এতিয়া যিহেতু ঠাণ্ডাৰ দিন, সেয়ে এই পিঠাবিধ আপোনালোকে বনাই 8ৰ পৰা 10 দিন থৈ দিলেও একো বেয়া নহয়। ধুনীয়াকৈ এদিন বনাই 10-12 দিন আপোনালোকে আৰামত খাই থাকিব পাৰে। মই আজি পিঠাখিনি ৰেষ্ট কৰিব নিদিওঁ, মই লগে লগে বনাম। এয়া চাওক, এনেকুৱা হ'ব লাগে, দেখিছেনে? ইমানটো জোখতে থাকিব লাগে। মই আকৌ এবাৰ দেখাই দিছোঁ। ইমানটো পৰিমাণতে থাকিব দিব আপোনালোকে। বেছি ডাঠো নকৰিব মিশ্ৰণটো আৰু বেছি পাতলাও নকৰিব। এতিয়া মই গেছৰ ওপৰত এখন কেৰাহী পাতি থৈছোঁ। তাৰ পাছতে কেৰাহীখন গৰম হোৱাৰ পাছত মই অলপ তেল দি পেলাই আকৌ ভেটি লৈছিলোঁ ভালকৈ। এই পিঠা বনাবৰ কাৰণে আপোনালোকে এনেকৈ বাতিটোৰ নিচিনা ঘুটুং হেতা ব্যৱহাৰ কৰিব, তেতিয়া পিঠাবোৰ দিবলৈ ভাল হয়। আৰু পিঠা দিয়াৰ আগতে এনেকৈ আপোনালোকে এবাৰ আকৌ মিশ্ৰণটো ভালকৈ মিক্স কৰি ল'ব। তেলখিনি গৰম হ'ল, এতিয়া মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ আৰু পিঠাবোৰ দি দিছোঁ। এয়া প্ৰথমৰ পিঠা দিলোঁ, চাওকচোন কিমান ধুনীয়াকৈ ফুলি আহিছে, দেখিছেনে? মই অলপো ৰেষ্ট কৰিব দিয়া নাই আৰু অলপো এডিট কৰা নাই, পোনে পোনে দেখাই দিছোঁ। একেবাৰে লুচি ফুলাৰ নিচিনাকৈ ফুলি আহিছে। আপোনালোকৰ যদি পিঠাটো নুফুলে তেনেহ'লে হেতাখনেৰে পিঠাবোৰৰ ওপৰত দি দিব। আৰু যদি ফুলি আহে তেতিয়া এনেকৈ ওলট পালট কৰি দিব, যাতে দুইটা ছাইডে সমানে সিজি যায়। পিঠাটো কিন্তু তেলত দিয়েই আপোনালোকে চিধা লৰাই নিদিব। 5 ছেকেণ্ড 6 ছেকেণ্ডমানৰ কাৰণে থাকিব দিব। তাৰ পাছতহে পিঠাটো ফুলি আহিব।
এতিয়া মই নেক্সট পিঠাটো দিম। নেক্সট পিঠাটো এনেকৈ ধুনীয়াকৈ লাহে লাহে ফুলি আহিব ধৰিছে। চাওকচোন কিমান ধুনীয়া হৈছে। এইদৰে যদি আপোনালোকে মালপোৱা বা ধূপ পিঠা বনায় তেনেহ'লে ঠাণ্ডা হোৱাৰ পাছতো মানে 8-9 দিন থাকিলেও পিঠাটো অলপো টান নহয়, এনেকৈ ধুনীয়াকৈ কোমল হৈ থাকিব। এইটো ধুনীয়াকৈ ফুলি আহিছে। এইটো মই এতিয়া এখন প্লেটত নমাই ল'ম। আপোনালোকে পিঠা বনোৱাৰ পাছত যদি এনেকৈ সৰু সৰু টুকুৰাবোৰ থাকি যায় তেনেহ'লে কাঢ়ি ল'ব। মই এয়া আপোনাক দেখাবৰ কাৰণে অলপ পেলাই দিছোঁ টুকুৰাবিলাক। সেই টুকুৰাবিলাক থাকিবলৈ নিদিব। জালনা হেতাখনেৰে কাঢ়ি দিব লগালগ, তেতিয়া ভুজিয়া নিচিনাকৈ খাবলৈ ভাল হয়। বেছিকৈ তেলত থাকিলে ডেৰাই যায়, সেইকাৰণে সোনকালে কাঢ়ি দিব লাগে সৰু সৰু টুকুৰাবিলাক। ভুজিয়া নিচিনাকৈ খাবলৈ বহুত ভাল লাগে। পিঠাটো আপোনালোকে কিমান ডাঙৰ বা সৰু কৰে নিজৰ পচন্দৰ মতে কৰিব। আজি মই অলপ ডাঙৰ কৰিয়ে বনাইছোঁ। মোৰ কেৰাহীখন সৰু বাবে মই এটা এটাকৈ বনাইছোঁ। আপোনালোকে যদি অলপ ডাঙৰ কেৰাহী লৈ অলপ তেল সৰহকৈ দিয়াৰ পাছত 2-3টা লগতো বনাই ল'ব পাৰে। এইটো ওচৰৰ পৰা মই দেখাই দিছোঁ, চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে। মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। মোৰ চেনেলত যদি আপোনালোক কোনোবা নতুন ভিউৱাৰ্ছ আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। এয়া মোৰ পিঠা গোটেইখিনি বনাই হৈ গ'ল। এটা পিঠা বনাবলৈ আমাক বেছি দেৰিও নালাগে, 3-4 মিনিটমানতে হৈ যায়। চাওকচোন কিমান কোমল হৈছে পিঠাটো। এই পিঠাবিধ 10-12 দিনলৈ ভালে থাকিব, কাৰণ এতিয়া ঠাণ্ডা দিন। আপোনালোকে এদিন বনাই 10-12 দিন আৰামত খাই থাকিব পাৰে আৰু এনেকৈ বনালে সেই 10-12 দিনলৈকে কোমল হৈ থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ। বাই বাই।